হয়, সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ আৰু এই মহাৰাজৰ জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয়টো দিন। আমি দ্বিতীয়টো দিনত জুবিন গাৰ্গ সমন্বয়ৰ ক্ষেত্ৰত মই উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখাব এনেধৰণে আচলতে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ বাবে কণ কণ মইনা মইনীসকলে এনেধৰণে আচলতে যি কাৰ্যসূচী আছে পেৰেডৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে। প্ৰায় অসমৰ 23খনকৈ জিলা, এই 23খন জিলাৰ কণ কণ মইনা মইনীসকলে আহি এই যি অষ্টাদশ শিশু সমাৰোহত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু কিছু সময় পিছতে পতাকা উত্তোলন হ'ব, তাৰ পিছতে পেৰেড হ'ব আৰু এই 23খন জিলাৰ কণ কণ মইনামণিসকলে অংশগ্ৰহণ কৰা দেখা গৈছে। এনেধৰণে পেৰেডৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে আৰু বিভিন্ন কাৰ্যসূচী আছে। পেৰেডৰ পিছতে তেওঁলোকে খেল ধেমালি হ'ব। এই যি সদৌ অসম মইনা পাৰিজাত হৈছে এনে এটা অনুষ্ঠান যাতে শিশুসকলৰ নৈতিকতাৰ পৰা ধৰি প্ৰমূল্যবোধৰ পৰা ধৰি পেলাই সকলোবোৰ যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে, এনে এটা অনুষ্ঠান, অগ্ৰণী অনুষ্ঠান এই সদৌ অসম মইনা পাৰিজাত। আমি পোনে পোনে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছেহি, আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আজি মহাৰাজৰ জয়ন্তী দ্বিতীয় দিনা সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠান একেলগে ইয়াতে উদযাপন কৰিছে। খুব সুন্দৰ হৈছে। কালিৰে পৰা আৰম্ভ হোৱা আজিৰ দিনটোৰ এই অনুষ্ঠান পতাকা উত্তোলনেৰে আৰম্ভ হ'ব। মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়াও ইতিমধ্যে আহি পাইছে। ৰাজ্যখনৰ 22খন জিলাৰ মইনা মইনীসকল ইয়াত উপস্থিত হৈছে। এক সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ মাজত আজি পুৱাটো আমি পাৰ কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। সকলোৰে সহযোগত মই নিশ্চিত যে এই অধিৱেশন সফল হ'ব। ধন্যবাদ। এয়া আছিল কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া। ইতিমধ্যে আহি তেওঁ এই যি সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহ আৰু সামৰণি যি অনুষ্ঠান, মহাৰাজৰ জয়ন্তী যি সামৰণি অনুষ্ঠান তেওঁ আহি উপস্থিত হৈছেহি। তেওঁ এটা কথা ক'ব লাগিব যে 23খনকৈ জিলাৰ কণ কণ মইনা মইনীসকলে আচলতে অংশগ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছতে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু পেৰেডৰ লগতে পতাকা উত্তোলন হ'ব আৰু তাৰপিছতে খেল ধেমালি হ'ব। আৰু সদৌ অসম মইনা পাৰিজাত হৈছে এনে এটা অনুষ্ঠান য'ত শিশুসকলৰ প্ৰমূল্যবোধৰ কথা থাকে আৰু নৈতিকতাৰ কথা থাকে। গতিকে আমি দেখুৱাই আছোঁ এই দ্বিতীয় দিনৰ কাৰ্যসূচী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰৰ পৰা। মোৰ সহযোগীয়ে সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।